আইসকল। সেইকাৰণে আইসকলে সোণৰ আঠ অলংকাৰ নিপিন্ধাকৈ কোনো স্থানলৈ যাবলৈ নিবিচাৰে। এনেকৈ উকা উকাকৈ যাম নি? আমুকৰ ঘৰ বিয়াখন খাবলৈ গ'লে মানুহে কি বুলি ক'ব? গতিকে আপুনি যদি পাৰে মোক সোণৰ আ অলংকাৰ অলপ দিয়ক, আৰু যদি নোৱাৰে মই কিন্তু ফুৰিবলৈ নাযাওঁ আপোনাৰ। আইসকলে প্ৰায় এনেকৈ কয়। গতিকে আজি বাসকলে শাস্ত্ৰসন্মতে সুবিধা এটাও পোৱা হৈছে যে আজি ভাগৱতৰ ২য় স্কন্ধত কলিকৃত দৰ্শনটো প্ৰকাশ কৰিলে। গতিকে বাসকলে তেনেধৰণৰ পত্নীৰূপী আইসকলক বৃহৎ গৈ কালিলৈ ক'বগৈ পাৰে, সেই আপুনি জানে বৰ সোণৰ ফুলি লাগে, খাৰু লাগে, নেকলেছ লাগে, এইবিলাক বিচাৰি নুফুৰিব, কাৰণ ইয়াত কলি থাকে বুলি কৈছে। বাসকলৰ ফালে সুবিধা এটা ভাগৱতে দিলে। ইয়াৰ পাছত আমাক ভাগৱতে সিদ্ধান্ত দিছে, কৃষ্ণৰ চৰণে কৰি অশেষ প্ৰণতি অচ্যুতৰ কিংকৰ শংকৰ নিগদতি। কৃষ্ণৰ